ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বিশ্বনাথ জিলাৰ উদ্যোগত আৰু সূৰ্যোদয় মণ্ডল পৰ্যায়ৰ সংগঠনে আয়োজন কৰা অসমী ভোগালী মেলাৰ আজিৰে পৰা 3 দিনীয়াকৈ আৰম্ভ হৈছে। বৰগাং শিৱ মন্দিৰ প্ৰাংগণত আয়োজন কৰা ভোগালী মেলাখনিৰ ফিতা কাটি শুভ উদ্বোধন কৰে কাৰ্যবাহী দণ্ডাধীশ তথা বিহালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দেৱানন্দ নাথে। অনুষ্ঠানৰ লগত সংগতি ৰাখি এটা APCও খোলা হয়। উদ্বোধনী অনুষ্ঠানত বৰগাং হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী জয়লক্ষ্মী হাজৰিকা আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক প্ৰমুখে শান্তনু গগৈ, সৌৰভ উপাধ্যায়, স্বৰ্ণালী তামুলী, অনুপম বৰঠাকুৰ, কাকলি গগৈ আদি বিষয়ববীয়াসকল উপস্থিত থাকে। ব্যৱস্থাপনাত সূৰ্যোদয় মণ্ডল পৰ্যায়ৰ সংগঠনৰ সভানেত্ৰী অলকা দত্ত সহিত সদস্যসকল আৰু গীতাৰ্থ মুদৈ, মামণি শইকীয়া প্ৰমুখে বিহালী খণ্ড পৰ্যায়ৰ বিষয়ববীয়াসকলে বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰা দেখা যায়। অনুষ্ঠানটিত মহিলা আত্মসহায়ক গোটৰ মহিলাসকলে এটি সমবেত সংগীত পৰিৱেশন কৰে। অনুষ্ঠানটি জাতীয় সংগীতেৰে আৰম্ভ হয় আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি মৰা হয়। উদ্বোধনী অনুষ্ঠানৰ কিছু দৃশ্য বিহালী লাইভত দাঙি ধৰা হ'ল। এইটো প্ৰথম প্ৰতিবেদন, দ্বিতীয়টো প্ৰতিবেদন পৰ্যায়ক্ৰমে দাঙি ধৰা হ'ব। উদ্যোগত ভোগালী মেলা অনুষ্ঠিত হৈছে। এই উদ্বোধনী অনুষ্ঠানে উপস্থিত হৈছে আমাৰ বিহালী উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া আছে। তাৰক আমি অনুৰোধ জনাইছোঁ তেখেতে আজি এই আমাৰ সভাখন উদ্বোধন কৰিবৰ বাবে। লগতে আমাৰ মাজত উপস্থিত আছে অসম গ্ৰামীণ জীৱিকা অভিযান। হয়, আজি বৰগাঙত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ভোগালী মেলাৰ এটা আয়োজন কৰিছে। ভোগালী বিহু আহি আছে, মাত্ৰ মাজত 4 দিন বাকী আছে। 3 দিনীয়াকৈ আয়োজন কৰিছে 11, 10, 11, 12 জানুৱাৰী। আৰু এই আয়োজন কৰিছে আমাৰ সূৰ্যোদয় মণ্ডল পৰ্যায়ৰ সংগঠনে। এতিয়া আৰম্ভ হ'বলৈ গৈ আছে। মই প্ৰথমে এই দৃশ্যটো দেখুৱাই লৈছোঁ। মই দৃশ্যটো দেখুৱাইছোঁ। এতিয়া আমাৰ শুভ উদ্বোধন হ'ব আমাৰ কাৰ্যবাহী দণ্ডাধীশ আৰু বিহালী খণ্ড উন্নয়ন বিষয়া দেৱানন্দ নাথ আহি আছে। তেওঁ আজি উদ্বোধন কৰিব। মই এই আত্মসহায়ক গোটৰ লগতে যি গোটেই ইয়াত আয়োজন কৰিছে সূৰ্যোদয় সংগঠন মণ্ডল পৰ্যায়ৰ 5টা সংগঠন আছে। আৰু মই প্ৰথমে দেখুৱাই লৈছোঁ এই তেখেতসকলক। আৰু 3 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচী ইয়াত আছে, সকলোৱে চাবলৈ পাব। আৰু মোৰ চেনেলত আপোনালোকৰ এই সমূহ দৃশ্য মই দাঙি ধৰিম আৰু আপোনালোকে নিশ্চয় চাই আছে। আৰু এই যিটো বাতৰি সম্প্ৰচাৰ হ'ব আপোনালোকে চাব। আৰু খন্তেক পিছতে ইয়াৰ শুভ উদ্বোধন হ'ব আৰু ফিতা কাটি শুভ উদ্বোধন কৰিব। মই সমূহ দৃশ্য মোৰ বিহালী লাইভত মই দাঙি ধৰিম। এয়া কাৰ্যবাহী দণ্ডাধীশ আৰু বিহালী উন্নয়ন বিষয়া দেৱানন্দ নাথে আজি ভোগালী মেলাৰ শুভ উদ্বোধন কৰিলে। এয়া 3 দিনীয়া কাৰ্যসূচী হ'ব। মই সমূহ দৃশ্য মই ধৰি ৰাখিম। এয়া এটা মেলা সদৃশ এটা পৰিৱেশৰ সৃষ্টি হ'ব। জাতীয় সংগীতেৰে আৰম্ভ হ'বলৈ গৈ আছে। থলুৱা খাদ্যৰ এটা টোপোলাৰে উপহাৰ জনাইছে। আমাৰ মাজত উপস্থিত সম্বৰ্ধনা জনাইছে। সামগ্ৰী টোপোলাৰে সন্মান যাচিছে।
সংস্থাৰ সহযোগত আমি তিনিদিনীয়া কাৰ্যসূচীৰে অসমীয়া ভোগালী মেলা অনুষ্ঠিত কৰিছোঁ। এই মেলাখনৰ উদ্দেশ্য হৈছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আত্মসহায়ক গোটৰ বাইদেউসকলে প্ৰস্তুত কৰা সকলো সামগ্ৰীসমূহ আমি দোকান বা বজাৰ দখল কৰাৰ আমাৰ উদ্দেশ্য। আৰু আমি আশা কৰিছোঁ সকলোৱে এই তিনিদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাক উৎসাহ দিয়ক। বিকশিত কৰি জ্ঞানৰ বন্তিৰে আলোকিত কৰি উজ্বলাই জননী উজ্বলাই জননী গ্ৰাম্য নাৰী আমি আহিছোঁ বুকুত আহাৰ ৰেঙনি বুকুত আছে অসীম সাহস বাহুত আছে শক্তি প্ৰবল বুকুত আছে অসীম সাহস বাহুত আছে শক্তি প্ৰবল দুৰন্ত বিশ্বাস আমাৰ মনত দুৰন্ত বিশ্বাস আমাৰ মনত যাওঁ আগুৱাই যাম আমি আজি এই ভোগালী মেলা এইচালেমৰ পৰা এটা সুন্দৰ পদক্ষেপ লৈছে আমাৰ বিশেষকৈ ৰুৰেল এণ্টাৰপ্ৰিনাৰ্ছ ক'ব পাৰি বা আত্মসহায়ক গোটৰ বিভিন্ন এক্টিভ মেম্বাৰ্ছখিনি যি নিজৰ ইমান দিনে কাম কৰি অহা নিজৰ প্ৰডাক্টছখিনি ইয়াতে বজাৰত এটা মাৰ্কেটিং কৰা ধুনীয়া এটা সুবিধা পাইছে। এই 3 দিনত আপোনালোকৰ ভাল চেল হওক বুলি মই আশা কৰিলোঁ আৰু লগতে আপোনালোকক দেখি কিনে আৰু নতুন নতুন মহিলাবিলাকে আৰু উৎসাহিত হ'ব তেওঁলোকৰো এটা মানে কাম কৰা আগবাঢ়ি যোৱা এটা ইনস্পিৰেশ্যনটো পাব। আজিতে যাত্ৰা কৰি অনাদিলৈ যাওঁ ৰূপান্তৰতে ৰূপ লৈ নৱতম সৃষ্টিৰ ফলিতা জৰাওঁ। এতিয়া মই দেখিছোঁ আমাৰ মহিলাসকল বাস্তৱিকতে একোগৰাকী শিল্পী তেখেতসকলে সদায় সৃষ্টিৰে চিন্তা কৰে। আজি যিসকলে পিঠা পনা সুন্দৰকৈ বনাই আনিছে এয়াও তেখেতসকলৰ হাতৰ সৃষ্টি কলা। আমাৰ কলা বুলি ক'লে যে অকল আমি মৃৎশিল্প বা এনে ধৰক কিবা শিল্পৰ কথাই ভাবোঁ। কলা বা নৃত্যকলা এয়াও এটা শিল্প। এই পিঠা পনা বনোৱাটো এটা শিল্প। এই শিল্পৰ জৰিয়তে আমি আমাৰ প্ৰতিভা বিকাশ কৰিব পাৰোঁ। সুন্দৰ লাগিছে। মই দীঘলীয়া নকৰোঁ। ভোগালীৰ কথা জানেই। উৰুকাৰ ৰাতি সকলোৱে কেনেকুৱা খায় ভোজ ভাত খায় এইটোও জানে। আৰু এটা কথা বোধহয় আজিকালি এইটো অকণমান ম্লান পৰি গৈছে। এটা কথা আমি গম পাইছিলোঁ ভোগালীটো ভোজ ভাত খাই যেতিয়া মেজি জ্বলায় মেজি জ্বলাতে মেজিত এফাঁকি মন্ত্ৰ মাতে সংস্কৃত শ্লোক এফাঁকি মাতে। সেই শ্লোক ফাঁকি চাগে আপোনাসকলৰো কিছুমানৰ মনত থাকিব পাৰে নাথাকিব পাৰে। উৎপাদসমূহ তাৰ বাবে আপোনালোকে সকলোৱে হয়তো জানে কালি এটা প্ৰগ্ৰেম আছিল আমাৰ যি কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান দেৱ আহিছিল গুৱাহাটীলৈ আৰু তেওঁ তাতো উদ্বোধন কৰিছে। সৰু সজাই ধৰিছিল কেন্দ্ৰীয়ভাৱে প্ৰগ্ৰেমটো য'ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত আছিল। আৰু এনেদৰে অসমৰ সকলো জিলাতে ভোগালী মেলা
আৰম্ভ কৰা হৈছে আৰু এতিয়া এই বজাৰমুখী যোৱাবাৰ যেনেকৈ আমাৰ প্ৰধানমন্ত্ৰী মহোদয় আহোঁতে আমাৰ লাখপতি দিদি বাইদেউৰ কাৰণে আমাৰ ইয়াৰ পৰা বহু বাইদেউ গৈছিল আৰু এতিয়া তাৰ পৰা এখোজ আগুৱাই গৈ মহালাখপতি দিদি বাইদেউলৈ অলপ উন্নীত কৰা হৈছে আৰু আমাৰ ইয়াৰ পৰাও খুব ভাল খবৰ যে আমাৰ ছয়দুৱাৰৰ পৰা এগৰাকী বাইদেউ ইতিমধ্যে কালি যি প্ৰগ্ৰেম হৈছিল ৰাজ্যিক পৰ্যায়ত হোৱা অনুষ্ঠানত তেওঁক সন্মান জনোৱা হৈছে গতিকে আমি আশা কৰোঁ এই ৰাস্তাৰে আগবাঢ়ি গৈ এনেদৰে বজাৰমুখী হৈ নিজৰ ভৰিত নিজে থিয় দি সংস্থাপন নিজে সংস্থাপিত হোৱাৰ লগতে ঘৰখনকো আৰু সমাজখনকো আগুৱাই নিবৰ বাবে যি আৰ্থিক সচ্ছলতা আনিবৰ বাবে এনে পদক্ষেপ লোৱা হৈছে সেই তাৰ জৰিয়তে আমাৰ বাইদেউসকল ওলাই আহক আৰু আমাৰ পৰা লাখপতি বাইদেউটো এতিয়া ঠিক সাধাৰণ দৰে হৈ গৈছে সকলোৱে এতিয়া মহালাখপতিৰ কাৰণে এতিয়া আমি নেক্সট টাৰ্গেট মহালাখপতিৰ কাৰণে টাৰ্গেট কৰিব হ'ল আৰু আপোনালোকে সকলোৱে জানে যে সকলো ধৰণৰ বিভাগৰে যিমানবোৰ আঁচনি আছে সকলোতে এতিয়া আপোনালোকক কেনে গুৰুত্ব দিয়া হৈছে সকলোতে আপোনালোকক ইনভলভ কৰোৱা হয় আমাৰ চৰকাৰৰ যিকোনো প্ৰগ্ৰেমে নহওক কিয় আপোনালোকৰ ওপৰত ভৰসা কৰিয়ে সেই প্ৰগ্ৰেমটো আগবঢ়াবলৈ চেষ্টা কৰা হয় আমি প্ৰত্যেক ঘৰ মানুহেই আৰ্থিকভাৱে সচ্ছল হ'ব লাগিব আমি যদি দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ আগবাঢ়ি যাব পাৰোঁ তেতিয়াহে আমি সঁচাকৈয়ে আমি বাকী ক্ষেত্ৰতো সামাজিক হওক সাংস্কৃতিক হওক সকলো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ সক্ষম হ'ম প্ৰথম আমাৰ খোজটোৱে হ'ব লাগে সেই দৰিদ্ৰ সীমাৰেখাডাল পাৰ কৰাৰ খোজটো গতিকে সেই ক্ষেত্ৰত এনে ভোগালী মেলা আৰু এনে যিমান বজাৰৰ দিশে আগবঢ়া বাণিজ্যৰ ক্ষেত্ৰখন মুকলি কৰি দিয়াৰ যি পদক্ষেপ সেইখিনিয়ে মূল ভূমিকা লয় আৰু তেনেদৰে আজি যি আমাৰ আৰম্ভ হৈছে ভোগালী মেলা মই আশা কৰোঁ ইয়াক খুব সফল হওক ইয়াৰ বৃদ্ধি আগত যোৱা কেইবছৰতকৈ বহুত বেছি হওক অভিলেখ সৃষ্টিকাৰী বৃদ্ধি হওক আৰু আমাৰ এই অঞ্চলৰ সকলো মানুহে যেন ইয়াৰ পৰা লাভ আদায় কৰিব পাৰে ইয়াতে আহি সেই থলুৱা সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ সক্ষম হয় এটা FPC উদ্বোধন কৰিব গৈ আছোঁ গতিকে মই সকলো খণ্ড সমন্বয়কৰ লগতে কেডাৰ বাইদেউসকলক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ এই মঞ্চতে আমি FPCটো উদ্বোধন কৰিম লগতে ছয়দুৱাৰ ব্লকৰে আমাৰ আত্মসহায়ক গোটৰ বাইদেউ এগৰাকীয়ে প্ৰস্তুত কৰা সেই কেকটো কাটি আমি সেই FPCটো উন্মোচন কৰিম ইয়াতে আমাৰ যোনসকল আত্মসহায়ক গোটৰ বাইদেউ আছে তেওঁলোকে যিসকল উৎপাদিত সামগ্ৰী আছে এই FPCৰ জৰিয়তে তেওঁলোকে বজাৰ দখল কৰাৰ চেষ্টা কৰে গতিকে এই FPCটোৰ নাম হৈছে জেউতি অসমী ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী গতিকে আজি এই মঞ্চৰ পৰা আমি সেই FPCটো উদ্বোধন কৰিব গৈ আছোঁ গতিকে সকলোকে সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ কেক কাটি শুভ উদ্বোধন কৰা হৈছে আৰু যাতে আমি আৰু FPC এনেকৈ অহা বছৰ আকৌ যাতে আৰু FPC আৰম্ভ কৰিব পাৰোঁ গতিকে তেওঁলোকক শুভেচ্ছা জনাই আজি এই জেউতি অসমী FPCটোৰ শুভ উদ্বোধন হ'ল বুলি ঘোষণা কৰিছোঁ ধন্যবাদ এই চাৰা খোৱা বঢ়িয়া কামনা কৰিলোঁ আৰু ইয়াত উপস্থিত থকা সকলো ৰাইজ আৰু আই মাতৃসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে আহি অহা 3টা দিনত আমাৰ আত্মসহায়ক গোটৰ বাইদেউসকলে যি বস্তু আপোনালোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে সোৱাদ লওক আৰু বাইদেউসকলক উৎসাহিত কৰক বহুত ধন্যবাদ সকলোকে আৰু এইখিনিতে আমি আমাৰ সকলোকে নিজৰ আসনৰ পৰা থিয় হ'বৰ বাবে অনুৰোধ জনাইছোঁ আমি ৰাষ্ট্ৰীয় সংগীতেৰে আজি এই অনুষ্ঠানটো সামৰণি কৰিম ধন্যবাদ भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे
जागे तब शुभ आशीष मांगे गाहे तब जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे ছাৰ আজি ভোগালী মেলা আত্মসহায়ক গোটসকলে কৰিছে 30খনকৈ ষ্টল আছে গতিকে কেনেধৰণে উপকৃত হ'ব বুলি আপুনি ভাবে ইয়াৰ দ্বাৰাই আমাৰ এতিয়া অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত অসমী যি ব্ৰেণ্ড আছে ব্ৰেণ্ডৰ প্ৰমোটৰ কাৰণে ভোগালী মেলা গোটেই অসম জুৰি আৰম্ভ হৈছে আৰু এতিয়া আমাৰ বাইদেউসকলে যি থলুৱা খাদ্য সম্ভাৰৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ব্যয়বস্তু যি প্ৰস্তুত কৰে সেইসকলে বজাৰ লাভ কৰিছে আৰু ইয়াৰ পৰা তেওঁলোকে আৰ্থিকভাৱে সচ্ছল হ'ব তাৰ দ্বাৰা যেতিয়া বাইদেউসকল আগুৱাই যাব তেতিয়া ঘৰখন আগুৱাই যাব আৰু ঘৰখন আগুৱাই গ'লে আমাৰ সমাজখন স্বাৱলম্বীও হৈ আছে স্বাৱলম্বী হ'ব আৰ্থিক সচ্ছলতা আহিব ইতিমধ্যে শুভ উদ্বোধন হৈ গ'ল আৰু মই এই ষ্টলসমূহ দেখুৱাই লৈছোঁ মই দুটা ভাগত দেখুৱাম আজি এই প্ৰগ্ৰেমটো আজি উদ্বোধনী অনুষ্ঠানৰ এটা দেখুৱাম আৰু পৰৱৰ্তীভাৱে তেওঁলোকৰ কাষলৈ যাম আৰু দ্বিতীয়টো প্ৰতিবেদন আমি দাঙি ধৰিম প্ৰথমতে মই দেখুৱাই লৈছোঁ তেওঁলোকে দোকানসমূহ এতিয়া খুলিছে মানে এতিয়াৰ পৰা বিক্ৰী আৰম্ভ হ'ব তেওঁলোকৰ এতিয়াৰ পৰা বিক্ৰী আৰম্ভ হ'ব তেওঁলোকৰ ছাৰ আপুনি কি বুলি ভাবে তেওঁলোকৰ মহিলাসকল কেনেধৰণে উপকৃত হ'ব ইয়াত মানে মেলাখনৰ জৰিয়তে যিখিনি বস্তু বনায় মানে গম পাব দ্বিতীয়টা তেখেতে কি কৰি আছে আচলতে গোটটোৱে সেইখিনি বেছি গম পাব গৈ পেলাই প্ৰডাক্টটো বনায় প্ৰডাক্ট কোৱালিটি কেনেকৈ মানুহে কি কৰিব পাৰে এই মেলাখন যদিও আমি কৰোঁ মহিলাসকলৰ দ্বাৰা চিআৰএফে পতা এখন প্ৰথম মেলা গোটেই জিলাখনত চিআৰএফে নিজে পতা প্ৰথম মেলা মহিলাই পতা মেলা মহিলাৰ কাৰণে আচ্ছা আৰু প্ৰডাক্টখিনি এনেকুৱা যোনে যি প্ৰডাক্ট কৰি আছিলে উলিয়াই আনিছোঁ বজাৰলৈ মানুহে চাওক বুজক যে মহিলাই কি কৰি আছে প্ৰডাক্ট কোৱালিটিটো ভাল পাই পিছত এনেই বজাৰটো বিক্ৰী হ'ব গৈ পেলাই এতিয়া আমি এটা ডাঙৰ সৰু আচাৰ এটাই আমি এটা আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ লগত তুলনা কৰা দিগদাৰ যে মানে খাইছে ন নাই টেষ্টটো ঠিক আছে তেতিয়া নিশ্চয় পিছত ল'ব গৈ পেলাই ব্যৱসায়টো ভাল হ'ব বুলি আশা কৰিছোঁ এটা উপাৰ্জনৰ হেৰি ৰাস্তা এটাও কৰি আছে বঢ়াব লাগে ধন্যবাদ দেখুৱাম এখন কাপোৰ দোকান মই পৰ্যায়ক্ৰমে দেখুৱাম কি ল'ব নেকি ছাৰ আপুনিও মানে উৎসাহ আৰু ন চাইছোঁ এনে চাইছে আপুনি কিহত আছে এইটো আপুনি বেদেতি ন হয় হয় কিহত আছে আপুনি এনেই আচ্ছা আচ্ছা নিশ্চয় মহিলাসকল ইয়াত উপকৃত হ'ব ন হয় হয় সিহঁতৰ উৎসাহটো সম্পূৰ্ণ আছে সিহঁতৰ দেখিছোঁ যেনেকুৱা ধৰণৰ হয় হয় ঠিক আছে ঠিক এয়া তেওঁলোকে আৰম্ভ কৰিছে আমি পিছত বিতংভাৱে আমি জনাম এয়া মই প্ৰথমতে খালি দেখুৱাই দিছোঁ চেল পিঠা ন ঘূৰাণৰ ৰুটি মই প্ৰথমতে এয়া দেখুৱাই লৈছোঁ আৰু মই পিছত ভালকৈ দেখুৱাম ইয়াতো আছে এয়া ভোগালীৰ সকলো সামগ্ৰী ইয়াত পাব মই প্ৰথমতে দেখুৱাই লৈছোঁ খালি কি ইয়াত উপলব্ধ হ'ব কি উপলব্ধ হ'ব মই আহিম পিছত আজি মই মাত্ৰ উদ্বোধনী অনুষ্ঠানটো দেখুৱাই লৈছোঁ পিছত আপোনালোকৰ মনৰ কথা জানিম সকলো কথা আপোনালোকৰ একদম কাষৰ পৰা আপোনালোকৰ কথাবিলাক মই ল'ম এতিয়া খালি আপোনালোকৰ মই বিপণীসমূহ দেখুৱাই লৈছোঁ 30খনকৈ বিপণী আছে মই বিপণীসমূহ আজি দেখুৱাম তাৰপিছত কালিলৈ মই কথা পাতিম নাই কাইলৈ কথা পাতিম সকলো সাজু হৈ থাকিব কালি গোটেইখিনি কথা ক'ব লাগিব মই আজি খালি একমাত্ৰ বিপণীসমূহ দেখুৱাই লৈছোঁ 30খনকৈ বিপণী আছে এসব নেপালী সামগ্ৰী দেখা গৈছে মই কালিহে সুধিম আজি দেই ঠিক আছে মই বিপণীসমূহ আজি দেখুৱাইছোঁ দেই মই কালি ওচৰলৈ যাম 30খনকৈ আছে আজি খালি উদ্বোধনী অনুষ্ঠানটো মই দেখুৱাম পিছত আহিম মই মনৰ কথা জানিম কৈছোঁ 30খনকৈ আছে বিভিন্ন আছে বাইদেউ এইফালে চাওঁ এইজন বাইদেউ আপুনি কি চাৰ্জত আছে বুলি ক'লে হয় কেনেকুৱা পাইছে এনেকুৱা আয়োজনটো তেওঁলোক এনে কৃতজ্ঞতা হ'ব চাগে ন সিহঁতৰ ছাকচেছ হ'ব নিশ্চয় যথেষ্টখিনি আছে কেইখন আছে ষ্টিল 30খন আছে ন ঠিক আছে এয়া মই আজি
সংক্ষেপে এই দেখুৱাই লৈছোঁ ঘুমানো ৰুটি চাওঁ কিছু নহ'লে উপায়টো খুলি লাহে লাহে খুলিব অঁ আৰম্ভ হৈছেহে গতিকে মই দেখুৱাই ল'লোঁ কালি মই খালি দেখুৱাই লৈছোঁ অহাকালি সকলোৱে আহি পেলাই ইয়াত কিনিব পাৰিব আজি আবেলিৰ পৰা আৰম্ভ হ'ব সকলো আছে ইয়াত ভোগালী বুলি ক'লে ভোগালীৰ যিখিনি সামগ্ৰী সকলোৱে পাব মই ঠাকতে দেখুৱাই দিলোঁ আনকি চাহপাতো পাব ইয়াত একদম ভোগালী সকলো সামগ্ৰী পাব মই আহিম পিছত দেই অকল যে পিঠা পনা হ'ব এইটো নহয় এয়া সিজোৱা ডিমো আছে মই সকলো কথাখিনি ল'ম আজি মাত্ৰ আৰম্ভণিৰ এই মই দাঙি ধৰিম ঠিক আছে ঠিক আছে